বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত বিশ্বনাথ আঞ্চলিক নামঘৰত গুৰু আসন প্ৰতিষ্ঠা অসম বৈদিক বৈষ্ণৱ মহাসভাই আয়োজন কৰে কাৰ্যসূচী বৈদিক বৈষ্ণৱ মহাসভা প্ৰগতি সমাজৰ গুৰু আসন প্ৰতিষ্ঠাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন নামঘৰ দুৱাৰ উন্মোচন জয়মূৰ্তি বিজয় মূৰ্তি গৰুৰ মূৰ্তি স্থাপন কৰাৰ পিছতে গুণমালা আদৰি নি 5 সত্ৰাধিকাৰৰ দ্বাৰা গুৰু আসন প্ৰতিষ্ঠা কৰা হয় উক্ত কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিতিৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে গৃহৰ ভাগৰ তাৰ উন্মোচন জিলা সভাপতি মণিকূটৰ সন্মুখত বিচৰা হৈছে উন্মোচন কৰিলে আৰু পৰৱৰ্তী ধৰ্মধ্বজা উত্তোলন কৰিলে কাৰ্যকৰী সভাপতি উমাকান্ত গোস্বামী ডাঙৰীয়াই আৰু গুৰু গৃহ ভাগৰ দ্বাৰ উন্মোচন কৰিলে আমাৰ গুৰু আসন প্ৰতিষ্ঠা সমিতিৰ সন্মানীয় সভাপতি প্ৰমোদ বৰঠাকুৰ বিধায়ক বিশ্বনাথ বিধানসভা সমষ্টি আৰু পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচী অনুযায়ী আমাৰ গুৰু আসন প্ৰতিষ্ঠাৰ যি সত্ৰাধিকাৰ 5 গৰাকী আছিলে তেওঁলোক আহিছে ইতিমধ্যে আপোনালোকে দেখিছেই ইয়াৰ প্ৰস্তুতি চলি আছে আৰু আমাৰ যি জয় মূৰ্তি উদ্বোধন কৰিলে আমাৰ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সন্মানীয় সভাপতি গৌতম গোস্বামী ডাঙৰীয়াই উদ্বোধন কৰিলে আৰু বিজয় মূৰ্তি ভাগ উদ্বোধন কৰিলে আমাৰ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সন্মানীয় সভাপতি বিমান চন্দ্ৰ শইকীয়া আৰু আমাৰ গুৰুৰ মূৰ্তি ভাগ উদ্বোধন কৰিলে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক খগেন গগৈ ডাঙৰীয়াই আৰু এতিয়া আমাৰ যি গুৰু আসন প্ৰতিষ্ঠা হ'ব এই গুৰু আসন প্ৰতিষ্ঠাৰ সত্ৰাধিকাৰ 5 গৰাকীয়ে ইতিমধ্যে প্ৰস্তুতি চলাই আছে এইসকলক গায়ন বায়ন আধ্যাত্মিক মাৰ্গেৰে এই অনুষ্ঠানখিনি ইতিমধ্যে সমাপ্তি হৈছে এতিয়া আছে গুৰু আসন প্ৰতিষ্ঠা পৰৱৰ্তী সময়ত আমাৰ এভাগ নাম হ'ব নামৰ পাছতেই প্ৰায় 1000 মানুহৰ মহিলাসকলে এমাহজোৰা প্ৰশিক্ষণ লৈ পেলাই 1000 গোপিনীৰে দিহানাম হ'ব তাৰ পাছতে আদৰণি অনুষ্ঠান আছে আদৰণি অনুষ্ঠানৰ পৰৱৰ্তী সৃষ্টি ৰস বুলি আমাৰ গুৰু আসন প্ৰতিষ্ঠা সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে আজি সেই ভাগো উন্মোচন কৰিব আমাৰ অনুৰোধ ৰক্ষা কৰি উন্মোচক আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগতে আমাৰ আটাইকেইটা সমষ্টিৰ বিধায়কসকলো ইয়াতে উপস্থিত হ'ব আমাৰ ৰাজ্যিকৰ কাৰ্যকৰী সভাপতি জগত শইকীয়া ডাঙৰীয়াও উপস্থিত হ'ব আমাৰ গাঁওসমূহৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি ইয়াতে উপস্থিত হৈছে সমবেত হৈছে আমাৰ 14খন উপসমিতিৰ বিষয়ববীয়াসকলে ইতিমধ্যে নিজ নিজ দায়িত্ব পালন কৰি কাম কাজ সুচাৰুৰূপে পৰিচালিত কৰি আছে আৰু কৰিব আপোনালোকৰ জৰিয়তে প্ৰচাৰৰ জৰিয়তে আমাক বিভিন্ন প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱে পদৰ ধূলা দি আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাৰ লগতে যি সেৱা কৰাৰ সুযোগ সুবিধা প্ৰদান কৰিলে তাৰ বাবে আমি সেৱা জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত যাতে সকলোৰে কল্যাণ হওক সুখ হওক আনন্দ হওক গুপ্তকাশী বিশ্বনাথত আমাৰ যি ভক্তি মাৰ্গৰ ধাৰা পূৰ্বতেও আছিল এতিয়াও আছে ভৱিষ্যতেও বৈ থাকিব বুলি প্ৰজন্মৰ আদৰ্শৰ বাবে ইয়াত এই গুৰু গৃহ ভাগ আজি প্ৰতিষ্ঠা হ'ব ইয়াৰ লগত সংগতি ৰাখি অহা 15 আৰু 16 তাৰিখে দুদিনীয়া আৰু আছে এই দুদিনীয়াত আমাৰ দুভাগ ভাওনা হ'ব এই ভাওনা ভাগৰ প্ৰশিক্ষক হিচাপে আমাৰ মাজুলী সত্ৰৰ পৰা আমাৰ ভাওনা উপসমিতিৰ সন্মানীয় সভাপতি অচ্যুত ওজা চুতীয়া ডাঙৰীয়া আৰু নিপুঞ্জয় বৰুৱা ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে লগত আমাৰ বায়ন সকলেও কষ্ট কৰিছে তাত 100জন প্ৰজন্মই নতুন প্ৰজন্মই নতুনকৈ শিকিছে তাত আমাৰ জোৰা উঠিব সেইখিনিও আপোনালোকৰ জৰিয়তে প্ৰচাৰ হওক বুলি আমি আশা কৰিছোঁ তাৰ দ্বিতীয় দিনাও ঠিক তেনেকৈ আমাৰ ভাওনা এভাগ আছে সীতাহৰণ বালিবত প্ৰথম দিনটো হ'ব ৰাম বিজয় এই আটাইকেইটা কাৰ্যসূচীটো আপোনালোকৰ প্ৰচাৰ আমি আশা কৰিছোঁ এই সুযোগতে গুৰু আসন প্ৰতিষ্ঠা সমিতিৰ তৰফৰ পৰা সভাপতি প্ৰমুখে উপদেষ্টা প্ৰমুখে সকলোৰে হৈ সকলৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ যাতে এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হয় আপোনালোকৰ জৰিয়তে ভকত বৈষ্ণৱৰ মাজলৈ
এই ভক্তি মাৰ্গ বোৱাই লৈ যায় তাৰে আমি কামনা কৰিছোঁ। আজি আমি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কৃষ্ণ জন্মাষ্টমী উপলক্ষে সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। লগতে আমি অতি গৌৰৱেৰে ক'ব খুজিছোঁ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিশ্বনাথ আঞ্চলিক সমিতিয়ে 1917 চনৰ পৰা আমি এভাগী গুৰুগৃহ আমি প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ। আমি আজি সেই গুৰুগৃহভাগ আমি সমূহ ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ সহায় সহযোগত আৰ্থিক কায়িক সকলো দিশতে আমি সহায় সহযোগিতা পাই আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি এই গুৰুগৃহভাগ আজি আমি প্ৰতিষ্ঠাৰ দিশে আগবাঢ়িছোঁ। আমাৰ আজি এই যি মণিকূট ভাগৰ গুৰুগৃহৰ গুৰু আসন ভাগ প্ৰতিষ্ঠা হ'ব। আমাৰ 5খন সত্ৰাৰ সত্ৰাধিকাৰ প্ৰভুসকলে আহি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। গতিকে সমূহ চাৰিআলিবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আমি কৰজোৰে অনুৰোধ জনাম যাতে তেখেতসকলে আমাৰ এই নতুন গুৰুগৃহভাগত পদধূলা দি আমাক কৃতাৰ্থ কৰে, আমাক যাতে আশীৰ্বাদ কৰে, যাতে আমি এই বৈদিক বৈষ্ণৱ মহাসভাভাগ আমি বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হওঁ। কৃষ্ণ। প্ৰথম যি আমাৰ গুৰু আসন ভাগ অনা হৈছিলে সেই গুৰু আসন ভাগতো আমাৰ মানে সহস্ৰ যি ৰাইজ গোপিনী আহি আমি গুৰু আসন ভাগ আনিছোঁ। আমি গুৰু আসন ভাগ ইয়াত ৰখাই থৈছিলোঁ। আজি গুৰু আসন ভাগৰ আমাৰ প্ৰতিষ্ঠাৰ ইতিমধ্যে হোৱাৰ পথত আমাৰ বিভিন্ন সত্ৰৰ পৰা আমাক সহায় কৰিব লাগিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজসকল আহিছে। আমাৰ যিসকল আমাৰ অসমৰ বৈদিক বৈষ্ণৱ অসম মহাসভাৰ সকলো বিষয়ববীয়াসকল আমাৰ আহি উপস্থিত হৈছেহি। আমি তেখেতসকলক আমন্ত্ৰণ কৰি আমি আসনত বহোৱাইছোঁ আৰু আমাৰ যিসকল আমাৰ আজি কৰ্ম কৰিবলগীয়া আছে সেইসকল আমাৰ এতিয়া আৰম্ভ হ'বহে। ইতিমধ্যে আমাৰ হোৱা নাই, মাত্ৰ গুৰু আসন ভাগ আমাৰ প্ৰতিষ্ঠাৰ হৈ আছে। তাত আমাৰ গামোচা আসন ভাগ মানে বহুৱাইছে আৰু পিছত আমাৰ নাম কীৰ্তন কৰা হ'ব আৰু ৰাতিলৈ আমাৰ নাট দুখন আমাৰ অংকীয়া নাট আছে, সীতাহৰণ বালিবন আৰু এখন ৰাম বিজয়। এই দুখন নাট আমাৰ পূজা কৰা হৈছে। ইতিমধ্যে আমাৰ 15 আৰু 16 তাৰিখত আমাৰ ভাওনা সম্পূৰ্ণ সকলোকে সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি গুণগত ভাগ আদৰি আনিম এতিয়া মূল আসনলৈ। সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আপোনালোক সকলোকে সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। সম্পূৰ্ণ মানে সাজপাৰেৰে আমাৰ আবেলি আজি 14 তাৰিখৰ 2 বজাত আমি দিহানাম এভাগ 1000 মহিলাসকলক লৈ আমি সেই দিহানাম ভাগ গাম বুলি ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ সকলোকে যিসকল আমাৰ ভক্তপ্ৰাণ আইসকল আছে তেখেতসকলক সকলোকে মই আপোনালোকৰ যোগেদি সকলোকে মই আমন্ত্ৰণ কৰিছোঁ নীতি কৰ্ম আমাৰ সাজ পৰিধান কৰি যাতে সকলো আহি আমাৰ লগত সহযোগ কৰে। বিশ্বনাথৰ পৰা চৰঞ্জন গগৈৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।